ভিটিচিত মিত্ৰদলে অকলে অকলে নিৰ্বাচন খেলিব বিজেপি ইউপিপিএল আৰু অগপই। অগপ হৈছে এটা স্বতন্ত্ৰীয় ৰাজনৈতিক দল। মিত্ৰদল থাকিব বিধানসভা নিৰ্বাচনতহে, বিটিচিত নহয়। ৰাইজেহে অগপ দলক নিৰ্বাচন খেলিব দিছে বাবেই বিটিচিত আমি নিৰ্বাচন খেলিবলৈ সাজু হৈছো আৰু প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে দলে সিদ্ধান্ত লৈছো। মুদৈবৰী সমষ্টিত অগপৰ ভেটি আছে আৰু অস্তিত্ব আছে। এই সমষ্টিত বিটিচি নিৰ্বাচনত অগপৰ প্ৰাৰ্থী প্ৰয়াত কেশৱ ডেকা জয়ী হোৱাৰ বিপৰীতে 3বাৰ বিধানসভা নিৰ্বাচনত অগপ জয়ী হৈছিল। অগপ দলে জয়ী হ'বৰ বাবেই নিৰ্বাচন খেলিব, হাৰিবৰ বাবে নহয়। এয়া আমাৰ দলৰ স্পষ্ট কথা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ দলে 2টা কাৰ্যকালত শাসন কৰা শক্তিশালী আঞ্চলিক দল। আমাৰ দলক কোনো শক্তিয়ে নিৰ্বাচন খেলাত বাধা প্ৰদান কৰা বা উৰাবাতৰি কৰি দলক ভীতিগ্ৰস্ত কৰিব নোৱাৰে বুলি সাংবাদিকক আগত অসম গণ পৰিষদৰ দলৰ কেন্দ্ৰীয় উপসভাপতি অপূৰ্ব ভট্টাচাৰ্যই স্পষ্ট মত ব্যক্ত কৰি সমষ্টিটোৰ খাস ৰন্থলীৰ ভাগৱত মন্দিৰ অনুষ্ঠিত হোৱা চেঙাপথাৰ আঞ্চলিক সমিতি গঠন আৰু বিজেপি আৰু বিপিএফ দলৰ সক্ৰিয় কৰ্মীয়ে অগপ দলত কৰা এক যোগদানী সভাত। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, ৰিপাব্লিক আছাম। আমাৰ কেন্দ্ৰীয় নেতৃত্বই আমাৰ মুদৈবৰী সমষ্টিৰ সম্পূৰ্ণৰূপে সাংগঠনিক কাম কাজ কৰিবলৈ 100% তাৰমানে আমাক মানে হেৰি দিছে, মানে পাৰ্মিশ্যন দিছে। গতিকে এই ক্ষেত্ৰত আৰু আমি নাভাবোঁ 100% যদি আমাক কেন্দ্ৰীয় নেতৃত্বই পাৰ্মিশ্যন দিব যে আপোনালোকে কাম কৰি যাওক, সংগঠনৰ কাম কৰক, ৰাইজৰ মাজত সোমাওক, ৰাইজৰ আশীৰ্বাদ লওক, ৰাইজৰ মাজত অভাৱ অভিযোগৰ বুজ লওক। গোটেই মুদৈবৰী পূব পশ্চিম উত্তৰ দক্ষিণ বৰদোৱা নেজাৰ পৰা টংলা 3 নম্বৰ ৱাৰ্ডলৈকে আজি সীমামূৰীয়া অঞ্চল মূৰফুলি চক বুলি কয়, ৰন্থলী খাস ৰন্থলীৰ পৰা। গতিকে এই সীমাহীন যিটো অবিৰত যাত্ৰা, এই যাত্ৰাটোক আমাক কেন্দ্ৰীয় নেতৃত্বই সম্পূৰ্ণৰূপে আমাক অনুমতি দিছে। গতিকে আমি নাভাবোঁ, আৰু অলপ আগতে আমাৰ কেন্দ্ৰীয় নেতৃত্বই কৈ গ'ল, আমাৰ ইয়াতে সন্মানীয় ইয়াতে আমাৰ খেলিবই মানে 100%। এইটো এটা দলে এটা দলৰ ওপৰত তাৰমানে অকণমান হ'লেও ৰাজনৈতিক দল অলপ কম্পিটিশ্যন থাকিবই, কিংবা মনে মনেই হওক, গোপনেই হওক বা মানে উপৰুৱাকেই হওক, এটা থাকিবই। এইটো তাৰ চিন্তনীয় বিষয় নহয়। যুঁজ দিয়াৰ সময় যুঁজ দি গ'লেই হ'ল, ৰাইজে গম পাব যে আচলতে আচল যুঁজাৰু কোন, গণ পৰিষদ দল নে সৰ্বভাৰতীয় ৰাজনৈতিক দল। এইটো নিৰ্বাচনৰ যিটো ফলাফল ওলাব তেতিয়াই গম পাই যাব যে আচলতে যুঁজাৰু কোন আছিল। আপোনালোকে পূব পশ্চিম উত্তৰ দক্ষিণ আজিৰ তাৰিখত আপোনালোকক আমি আহ্বান জনাওঁ, আপোনালোকে ঘূৰক। আৰু আমাৰ আজি 2.5 মাহ হ'ল, 2.5 মাহ আমি যিটো সাংগঠনিক তৎপৰতা দেখিছোঁ, বহুত দলে এতিয়া আমাৰ পিছত লাগে মিটিঙত মানে অৰুণোদয় লিষ্ট দি মানুহ বাধা প্ৰদান কৰে। গতিকে এইটো নিশ্চয় মানে যি মূলা বাঢ়ে তাৰ দুপাততে চিন, যিটো মানে আপোনাক কেতিয়া সমালোচনা কৰিব, কেতিয়া বাধা প্ৰদান কৰিব, য'ত আপুনি আগবাঢ়ি গৈ আছে। যদি আগবাঢ়িয়ে নাযায় আপোনাৰ, তেতিয়া আৰু বাধা প্ৰদান কোনে কৰিব? গতিকে আমি নিশ্চিতভাৱে আমি এইটো মানে নিশ্চিত যে আমি আগবাঢ়ি গৈ আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।